বৃহত্তৰ জাগাৰাবাসীৰ বাবে সুখবৰ হাৰ্টথ্ৰব জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মুকলি হ'ল অত্যাধুনিক প্ৰযুক্তি সম্পন্ন বিকে ফিটনেছ জাগাৰাবাসীৰ বহুদিনে অভাৱ পূৰণ কৰি জাগাৰা চুকত মুকলি কৰা হ'ল শৰীৰ চৰ্চা কেন্দ্ৰ দেওবাৰে বিকে ফিটনেছ জিমটো আনুষ্ঠানিকভাৱে মুকলি কৰা নলবাৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পৰীক্ষিত লাহনে জাগাৰাৰ উদীয়মান যুৱক ঋষিকেশ হাজৰিকাৰ ব্যক্তিগত প্ৰচেষ্টাত গঢ় লৈ উঠা শৰীৰ চৰ্চা কেন্দ্ৰটো মুকলি অনুষ্ঠানত জাগাৰা পঞ্চায়তৰ সভানেত্ৰী উষাৰাণী ডেকা মিষ্টাৰ অসম খিতাপ বিজয়ী জিম প্ৰশিক্ষক বিক্ৰম ডেকা প্ৰশিক্ষক ক্ৰমে অনিমেশ কলিতা মঞ্জিত শৰ্মা আদি মুকলি অনুষ্ঠানৰ পূৰ্বে অসমীয়াৰ হিয়াৰ আমঠু হাৰ্টথ্ৰব জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ লগতে প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় যুৱ উদ্যোগী ঋষিকেশ হাজৰিকাৰ পিতৃ বৈকুণ্ঠ হাজৰিকাই আদৰা মুকলি অনুষ্ঠানত শিশু শিল্পী নিহাৰিকা আলমে জুবিন গাৰ্গৰ মায়াবিনী ৰাতিৰ বুকুত গাই সকলোকে সন্মোহিত কৰে ভাৰতৰ সৰ্বাধিক জনপ্ৰিয় প্ৰ বডিলাইন ব্ৰেণ্ডৰ বিভিন্ন ধৰণৰ অত্যাধুনিক মেচিন সংযোজিত কেন্দ্ৰটোৰ জৰিয়তে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ উপকৃত হ'ব বুলি আশা প্ৰকাশ কৰে ঋষিকেশ হাজৰিকাই য'ত মিষ্টাৰ বিক্ৰম ডেকাৰ লগতে কেইবাগৰাকীও অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হ'ব পুৰুষ মহিলা সকলো বয়সৰ লোকে উক্ত কেন্দ্ৰটোৰ জৰিয়তে নিজৰ স্বাস্থ্যৰ যতন ল'ব পাৰিব বিকে ফিটনেছ জিমটোৰ সম্পৰ্কে যিকোনো তথ্যৰ বাবে 7024121888 নম্বৰত যোগাযোগ কৰিব পাৰিব ঋষিকেশ হাজৰিকা মই আজি জাগাৰাৰ আমাৰ মেইন চকত এটা জিমৰ বহুত দিন আগৰ পৰা লক্ষ্য কৰি আছিলোঁ যে আমাৰ ইয়াত ল'ৰাবিলাকে বহুত দূৰৰ পৰা বহুত কষ্ট কৰি সময়ৰ অভাৱ স্বত্তেও নিজৰ স্বাস্থ্যটোৰ যতন ৰাখি বহুত দূৰলৈকে জিম কৰিবলৈ যায় কিন্তু ইমান সময় আজিকালি মানুহৰ হাতত নাথাকাৰ স্বত্তেও সিহঁতে বহুত কষ্ট কৰি নিজৰ স্বাস্থ্যটোৰ প্ৰতি যত্ন ৰাখিবৰ কাৰণে বহুত দূৰলৈকে যায় সেই ভাবিয়ে মই আমাৰ জাগাৰাত এটা অত্যাধুনিক মেচিন আমাৰ যেনেকৈ ধৰক এতিয়া ভাৰতৰ ভিতৰত হায়েষ্ট চেলিং প্ৰ বডিলাইন ফিটনেছ বুলি ইকুইপমেণ্টছ ব্ৰেণ্ডৰ মেচিনবোৰ আমি সংগ্ৰহ কৰিছোঁ মোৰ মেচিনবোৰ সংগ্ৰহ কৰাতে মোক মোৰ প্ৰশিক্ষক তথা বিক্ৰম ডেকা ডাঙৰীয়াই বহুত এই ক্ষেত্ৰত সহায় কৰিছে আৰু মোৰ তেনেকুৱাকৈ দুজনমান লগৰ বন্ধু বডি বিল্ডিং কৰা তেনেকুৱাকৈ বহুত ক্ষেত্ৰত সহায় কৰিছে যাৰ ফলত মই আজি এই জিমটো স্থাপন কৰিবলৈ সক্ষম হ'লোঁ চ' মই আপোনালোকক বিশেষ একো নকওঁ আপোনালোকে মাত্ৰ ইয়াত এবাৰ আহি কিনে এবাৰ চাই যাওক তাৰপিছত আপোনালোকৰ নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন কেনেকৈ কি কৰিব লাগে কি কৰিব নালাগে আমাৰ প্ৰশিক্ষক ডাঙৰীয়াই আপোনাৰ লগত আলোচনা কৰি আপোনালোকক ভাল গাইডনেছ এটা দিব বুলি আশা কৰিছোঁ চ' আপোনালোকে ইয়াত আহক ইয়াত ভিজিট কৰক ইয়াত চাওক মই কেনেকুৱা ধৰণৰ মেচিন আনিছোঁ মই কেনেকুৱা ধৰণৰ ইকুইপমেণ্টছবোৰ আনিছোঁ ইয়াত আপোনালোকৰ সৰু ল'ৰাৰ পৰা আপোনাৰ বয়সস্থ এজেড মানুহলৈকে সকলোবিলাকে আহি কিনে নিজৰ বেমাৰ তথা নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখিব বুলি মই চেষ্টা বা অভ্যাস কৰিছোঁ কিন্তু ইয়াক চলাই নিয়াৰ দায়িত্ব মোৰ যিমান লগতে ইয়াক সম্পূৰ্ণকৈ আগবঢ়াই নিয়াৰ দায়িত্ব আপোনাৰ আপুনি আপোনালোক আহক ইয়াত আহি কিনে আমাৰ জিমৰ ইকুইপমেণ্টছবিলাক চাওক ইয়াত ধুনীয়া ধুনীয়া ইকুইপমেণ্টছবিলাক আছে ইয়াত ইকুইপমেণ্টছবিলাক মই আপোনালোকক অলপ দেখাবলৈ চেষ্টা নতুন মডেল ধৰক কথাটো কৈছোঁ লেগ এক্সপ্ৰেছ ফাংচনেল ট্ৰেইনাৰ স্মিথ মেচিন হাফ ৰেক তথা ট্ৰেডমিল ক্ৰছ ট্ৰেইনাৰ চাইকেলিং এভৰিথিং বহুত আপডেট ভাৰ্চন যিবিলাকত ধৰক আপুনি স্মুথনেছটো পাব আৰু স্মুথনেছটোৰ লগতে আজিকালি আপোনালোকে সকলোৱে জানে ইকুইপমেণ্টছ ভাল হ'লেহে আপোনাৰ শৰীৰটোৰ তথা মানে বডি বিল্ডিং কৰিব লগা হ'লে ইকুইপমেণ্ট ভাল লাগিব তথা আপুনি যদি ভাল এটা স্বাস্থ্যৱান ব্যক্তি হ'ব বিচাৰে তেতিয়াহ'লে আপোনাৰ জিমৰ ইকুইপমেণ্টছবোৰ ভাল হ'ব লাগিব ইয়াত আপোনালোকে সকলো সুবিধা পাব সকলোবিলাক আপোনালোক আহক মোৰ হয়তো কোৱাত অলপ খেলি মেলি লাগিব পাৰে ভুল হ'ব পাৰে তাত আপোনালোকে একো দায় দোষ নধৰি মোক ক্ষমা কৰিব কিন্তু আপোনালোকে ইয়াত আহক মোৰ ইয়ালৈ এনেকৈ ক'ব তেনেকুৱাকৈ আগতে অভিজ্ঞতা নাই যদিও কি কৈছোঁ কি নকৈছোঁ এইবিলাক একো নাই মানে ভুল আপোনালোকক আহক সেইটোৱে বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ আমাৰ নলবাৰীৰ মোৰ এটা সময়ৰ ৰুমমেট মিষ্টাৰ পৰীক্ষিত লাহন ডাঙৰীয়া তেওঁ এতিয়া বৰ্তমান নলবাৰীৰ আৰক্ষী উপ অধীক্ষক তেওঁৰ লগত মোৰ জিমটোত উদ্বোধন কৰিলে আমাৰ বিক্ৰম দা য'ত 2023 মিষ্টাৰ এছাম হৈছিলে তাৰে লগতে আমাৰ লগত থাকিলে মোৰে ভাল বন্ধু তথা দাদা মঞ্জিত শৰ্মা লগতে বিকাশ বৰ্মন তেনেকুৱাকৈ ভাল অভিজ্ঞ থকা ব্যক্তি কেইজনমান আহি মোক যিখিনি সহায় কৰিলে তেওঁলোকক অশেষ ধন্যবাদ তথা ইয়াত থকা সকলো বন্ধুৱে মোক যেনেকুৱাকৈ ধৰক আজি জিমটোত স্থাপন কৰাত যি ধৰণে সহায় সুবিধা কৰিলে সেইসকলক মনৰ পৰা আন্তৰিকতাৰে তেওঁলোকক অভিনন্দন জনাইছোঁ আমাৰ
জাগাৰা চকত BK ফিটনেছ নামৰ এটি জিম অনুষ্ঠান শুভ উদ্বোধন কৰা হ'ল। ইয়াত শুভ উদ্বোধক হিচাপে আমি আহ্বান জনাইছিলোঁ নলবাৰী জিলাৰ উপ আৰক্ষী অধীক্ষক মাননীয় শ্ৰীযুত পৰীক্ষিত লাহন ডাঙৰীয়াদেৱক। জিমটো মানৱ স্বাস্থ্য শৰীৰ চৰ্চাৰ এটা বিশেষ কেন্দ্ৰ। ই মানুহৰ নিৰোগী কৰি ৰখাত মানুহক যথেষ্ট সহায় কৰে আৰু সেই কথা উপলব্ধি কৰিয়ে মোৰ ল'ৰা শ্ৰী হৃষিকেশ হাজৰিকাই মোক কেইবাদিন আগৰ পৰাই এটা জিম চেণ্টাৰ খুলিম বুলি কৈ আছিল। মই অৱশ্যে প্ৰথমতে মত দিয়া নাছিলোঁ। মানে কথা হ'ল যি বাস্তৱ যুগত ইয়াৰে চলিব পাৰিবনে নাই। পিছত মই উপলব্ধি কৰিলোঁ যে জিম চেণ্টাৰৰ জৰিয়তে দি জীৱন জীৱিকা আৰু নিজক নিৰোগী কৰি ৰাখিব পাৰে। সেয়েহে মই তাক মানে অনুমতি দিলোঁ আৰু জিম চেণ্টাৰ খোলাৰ কাৰণে সি গোটেইখিনি নিজে আৰম্ভ কৰিলে কামখিনি। মাত্ৰ বিত্তীয় ক্ষেত্ৰত মই অলপ চাই দিছোঁ, বাকী সকলো ক্ষেত্ৰতে সিয়েই নিজেই মানে যোগাযোগ কৰিছে, আগবাঢ়িছে। গতিকে মই ল'ৰাজনৰ এই জিমটো উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। সকলো ৰাইজে যাতে ইয়াত সহযোগ কৰে আৰু নিজৰ শৰীৰ আৰু নিজক সম্পূৰ্ণৰূপে নিৰোগী কৰি ৰাখিব পাৰে, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু ময়ো ইয়াৰ জৰিয়তে দি মই ভাবিছোঁ সদায় এবাৰ আহি হ'লেও মোৰ স্বাস্থ্যৰ যিখিনি ভৱিষ্যত অগ্ৰগতি কৰিব পাৰোঁ, ইয়াৰ জৰিয়তে প্ৰাথমিকখিনি জিমৰ জৰিয়তে কিবা অগ্ৰগতি কৰিব পাৰোঁ বুলি ভাবি আশা ৰাখি মই আজিৰ এই অনুষ্ঠানটো আৰম্ভণি হোৱা বুলি ঘোষণা কৰিছোঁ আৰু ইয়াৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি মই সামৰণি মাৰিছোঁ। এতিয়া কথা হ'ল আজিকালি যুৱ প্ৰজন্মই মাদক দ্ৰব্যৰ প্ৰতি বিশেষ আসক্তি হৈছে। মই এইটো আগবঢ়োৱাৰ এটা বিশেষ প্ৰচেষ্টা হ'ল যুৱ প্ৰজন্মক যাতে তাৰ পৰা কিছু আঁতৰত ৰাখিব পাৰোঁ। স্বাস্থ্য ক্ষেত্ৰত যদি সচেতন হয় আৰু এনেধৰণৰ জিম বা কিবা কিবি অনুষ্ঠান কৰিলে তেওঁলোকে মাদক দ্ৰব্য বা বিভিন্ন ধৰণৰ বস্তু সেৱন কৰিবলৈ দূৰত থাকিব লাগিব। গতিকে এই নিচাজাতীয় দ্ৰব্যৰ পৰা যাতে আঁতৰি আহি নিজক সম্পূৰ্ণৰূপে এজন ভাল সুযোগ্য ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে, তাৰ বাবে প্ৰচেষ্টা চলাইছোঁ। আৰু এই প্ৰচেষ্টাত যুৱ প্ৰজন্মক আমি যিমান পাৰোঁ সহযোগ আগবঢ়াম যাতে তেওঁলোক নিচাজাতীয় দ্ৰব্যৰ পৰা আঁতৰি থাকিব পাৰে। সকলোৱে আমাৰ জাগাৰাত BK ফিটনেছ নামৰ যিটো জিম চেণ্টাৰ আৰম্ভ কৰিবলৈ লৈছে, ইয়াত আমি উৎকৃষ্টমানৰ প্ৰশিক্ষক আহ্বান জনাইছিলোঁ আৰু তেখেতসকলে আহি আমাক সহযোগিতাও আগবঢ়াইছে। তাৰ ভিতৰত আমাৰ বিশেষ প্ৰশিক্ষক নলবাৰী জিলাৰ আমাৰ নলবাৰীৰ বিশেষ ব্যক্তি বিক্ৰম ডেকা আৰু প্ৰশিক্ষক আহিছে আমাৰ বিকাশ বৰ্মন, তাৰপিছত অনিমেশ কলিতা আৰু মনজিৎ শৰ্মা ডাঙৰীয়াই। গতিকে সকলোৱে আহি উন্নতমানৰ প্ৰশিক্ষণপ্ৰাপ্ত ব্যক্তিৰ জৰিয়তে এই জিমটোক আগবঢ়াই নিয়ক। জিমটোৰ জৰিয়তে নিজক আৰু সমাজক নিৰ্দোষী আৰু বিভিন্ন ধৰণৰ আখুৱা বা আপোনাৰ ড্ৰাগছৰ পৰা মুকলি ৰাখি নিজৰ শৰীৰৰ বিকাশৰ বাবে প্ৰচেষ্টা লওক, তাৰ বাবে মই আহ্বান জনাইছোঁ। জাগাৰা চকত মূল চকতে মহম্মদ নুৰুল ইছলামৰ ঘৰৰ ফাৰ্ষ্ট ফ্ল'ৰত আমি জিম চেণ্টাৰটো মুকলি কৰিছোঁ। আজিৰ পৰা আমি ইয়াক দ্বাৰ মুকলি কৰা হ'ল। গতিকে সকলোৱে আহি ইয়াত উন্নতমানৰ প্ৰশিক্ষকৰ জৰিয়তে দি প্ৰশিক্ষণ ল'ব পাৰিব। গতিকে তাৰ বাবে মই বিনম্ৰ অনুৰোধ আৰু আহ্বান জনাই ধন্যবাদ জনাইছোঁ সকলোকে। হয়, আজি খুব ভাল লাগিছে ইয়াতে এনে তো হৃষিকেশে যি এটা চেষ্টা হাতত লৈছে, জিম এটা খুলি জাগৰাবাসীক উপহাৰ দিছে। তো মই ভাবোঁ জাগৰাবাসী ইয়াৰ পৰা বহুত সুফল হ'ব। তো সমূহ জাগৰাবাসী হৃষিকেশক মৰম দিয়ক, আহক জিমলৈ আহক, নিজেও সুস্থ থাকক, লগতে সমাজখনো সুস্থ হৈ থাকক। যিহেতু ই সমাজৰ কথা ভাবি কিনে জিমটো খুলিছে, তো সমূহ জাগৰাবাসী হৃষিকেশক মৰম দিয়ক, জিমলৈ আহক, ৱৰ্কআউট কৰক, নিজেও সুস্থ হৈ থাকক, সেইখিনি আৰু। আপুনি ইয়াত পৰীক্ষা হিচাপে থাকিব? হয়, মই মানে হৃষিকেশে মোক কৈছে, তো মই আহিম পৰীক্ষা হিচাপে থাকিব। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এনি 365।
Stay informed, stay ahead. News Any 365.